বহুত শেহতীয়াকৈ আকৌ আজি এখন অসমীয়া লাঞ্চ থালি লৈ আহিছোঁ। আহক তেন্তে চাওঁ কি বনাওঁ। প্ৰথমতে বনাবলৈ লৈছোঁ বইল মাছৰ এটা ৰেচিপি। তাৰ বাবে মই গোটেই বস্তুখিনি যোগাৰ কৰি লৈছোঁ। অকণমান গৰম পানীত দিছোঁ নিমখ, ৰচুন, পিঁয়াজ। এইখিনি উতলাৰ পিছতে মই অকণমান হালধি গুড়া দিছোঁ। হালধি গুড়া দিয়াৰ বিশেষ কাৰণটো হৈছে মাছকেইডোখৰ বগা হৈ থাকিলে নাখাবও পাৰে, সেইকাৰণে অকণমান হালধি গুড়া দিছোঁ। আপোনালোকে হালধিৰ ঠাইত ৰং গুড়িও দিব পাৰে। আৰু ধুনীয়াকৈ বিলাহীখিনি সিজাৰ পিছত মই অকণমান ঘুটনি মাৰিলোঁ, সেইটো দেখাবলৈ। নহ'লে মাছকেইডোখৰ সিজাৰ আগে মই দি দিছোঁ বাঁহৰ গাজ অকণমান, তেতিয়া ফ্লেভাৰটো বেছি ধুনীয়া হয়। আৰু আজি ছেকেণ্ড ৰেচিপিটো বনাবৰ বাবে গোটেইখিনি বস্তু যোগাৰ কৰি লৈছোঁ। আজি থালিখন স্পেচিয়েল হ'ব বাঁহৰ গাজৰ ওপৰত। বাঁহৰ গাজ খাই কোনে ভাল পায় জনাব দেই। মই পিছে সাংঘাতিকেই ভাল পাওঁ, সেইবাবে মাৰ ঘৰৰ পৰা একদম এক বৈয়াম লৈ আহিছোঁ জানেনে। এতিয়া লৈছোঁ খৰিচা মাছৰ এখন শুকান ভাজি বনাবলৈ। তাৰ বাবে পিঁয়াজখিনি ভাজি লোৱাৰ পাছত মাছখিনি দি দিছোঁ। মাছকেইডোখৰ যাতে সিজি লওক। আপোনালোকে ডাঙৰ মাছৰ ঠাইত সৰু মাছ ব্যৱহাৰ কৰিলে বেছি সোৱাদ হ'ব। হালধি আৰু নিমখ আন্দাজমতে দি দিছোঁ। ইয়াত বেলেগ মা মছলাৰ কোনো প্ৰয়োজন নাই। হালধি, নিমখ, আদা ৰচুনৰ পেষ্ট অলপ দি দিলে হৈ গ'ল। আদা ৰচুনৰ পেষ্ট দিছিলোঁ যদি মই ভিডিঅ' কৰিবলৈ থাকি গ'ল। আৰু এয়া দি দিলোঁ মেইন বস্তুটো খৰিচা। জলকীয়া অকণমান দিবলৈ কিন্তু নাপাহৰিব। মই জলকীয়া দিছোঁ, বিহ জলকীয়া এটা দিছোঁ। খুব বেছি টেষ্টি হয় জলকীয়াটো দিলেও। যিকণ বনাই থাকোঁতে এটা কথা মন কৰিব যে পানীখিনি জেকা জেকা ভাৱটো আঁতৰিলেহে ধুনীয়াকৈ কাঢ়ি খাব পৰা হয়, মানে তেতিয়া বেছি টেষ্টি হয়। আৰু একেবাৰে শেষত বনাইছোঁ কঁঠালগুটি আৰু ঢেকীয়াৰ এখন চব্জি। বাকী আপোনালোকে ভাবিব এইবোৰনো কি দেখায়, আমিতো জানোৱে বনাব। জাষ্ট মই এনেই মন যোৱাৰ কাৰণে আপোনালোকৰ লগত থালি শ্বেয়াৰ কৰি আছোঁ। বাকী আজি মোৰ দুপৰীয়া ভাত সাজ ধুনীয়াকৈ খালোঁ। আপোনালোকৰ দেখি কেনেকুৱা লাগিছে জনাব দেই। যদি ভাল লাগিছে কমেণ্ট এটা কৰিব। ভাল হওক সকলোৰে।